হয়, আজি আমি বীৰলাচি থানা মৰনী আঞ্চলিকৰ পৰা আজি আমাৰ তৃতীয়টো কাৰ্যসূচী। প্ৰথমটো কাৰ্যসূচী আমি পৌৰসভা সভানেত্ৰীক আমি এখন স্মাৰক দিছিলোঁ। লগতে আমাৰ চাৰ্কল অফিচাৰকো আমি এখন স্মাৰক দিছিলোঁ। 15 দিন হৈ যোৱাৰ পিছতো তেখেতসকলৰ কোনো গা নলৰিল। তাৰপিছত আমি ৰাইজক সজাগ কৰিবলৈ আমি পোষ্টাৰ মাৰিছিলোঁ বিভিন্ন জেগাত। তাৰপিছত তাতো তেখেতসকলে একো গা নলৰিল। এতিয়া আমি আহিলোঁ স্বজনীন তদন্ত কৰিবলৈ। স্বজনীন তদন্ত কৰি আমাৰ চকু কপালত উঠিছে। আপুনি ভাবিব নোৱাৰিব যে মৰনীত এনেকুৱা এনেকুৱা ঘৰ আছে, যোনবোৰ ঘৰ ভাড়াতীয়াত হৈছে, মালিক ইয়াত নাথাকে, মালিক ক'ৰবাত থাকে, আৰু মালিকৰ ওচৰত কোনো তেখেতসকলৰ তথ্য নাই। এতিয়া শেহতীয়াকৈ আমি ইয়াত আহি উপস্থিত হোৱাৰ পিছত আমি দেখিব পাইছোঁ যে 22টাকৈ তেখেতসকলৰ ৰুম আছে, আৰু এটা ৰুমত 6জন-7জনকৈ ব্যক্তি তেখেতসকলে থাকে। আৰু অকল ব্যক্তি থাকে, তেখেতসকলৰ কোনো পৰিবাৰ বা কোনো সাংসাৰিক ইয়াত তেখেতসকলে কৰা নাই, অকল পইচা ঘটিবলৈ। আৰু আমাৰ সন্দেহ যে দুষ্কৃতিকাৰীক বা 2 নম্বৰী ধান্দা কৰিবলৈ মৰনীখনত ইয়াত তেখেতসকলে থিতাপি লৈছে। এতিয়া কিছুমান মানুহ আমি ইয়াত সোধ-পোছ কৰিছোঁ, তেখেতসকলক অসমীয়া কথা নাজানে, অসমীয়া কথা বুজিব নাজানেই, মানে এনেকুৱা ধৰণৰ কথা। চব আপোনাৰ ধুবুৰী তেনেকুৱা জেগাৰ পৰা আহিছে, এইটো ৱেষ্ট বেংগলৰ পৰা আহিছে। এতিয়া মালিকৰ লগত আমি যেতিয়া কথা পাতিছোঁ, আমি হতভম্ব হৈ গৈছোঁ যে মালিকে কেইজন মানুহ আছে সেইটোকো নাজানে। আৰু ইয়াৰ পৰা আপোনালোকৰ মিডিয়াৰ বন্ধুসকলৰ সহায় লৈ পিনে আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক যে অতি সোনকালে, যেনেকৈ মুখ্যমন্ত্ৰীয়ে নিজেই স্বজনীন তদন্ত কৰি পিনে তেখেত লাগি গৈছে যে সন্দেহযুক্ত নাগৰিক অসমৰ পৰা যাব লাগে, আৰু আমিও তেনেকৈ স্বজনীন তদন্ত কৰি পিনে আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ আপোনালোকে ওলাই আহক, যে ইয়াত সন্দেহযুক্ত নাগৰিক যিবোৰ আছে তাৰ পৰা ইয়াৰ পৰা ওলাই যাব লাগে। আৰু চবতকৈ ডাঙৰ কথা হৈছে কি, মৰনী একদম এইটো এটা বৰ্ডাৰ এৰিয়া হয়। বৰ্ডাৰ এৰিয়াত, সীমান্ত এৰিয়াত, তাত আমি কিছুমান জেগাত গৈছোঁ য'ত তেখেতসকলৰ মানুহ ইয়াত অকল ভাড়া লৈ আছে, কিন্তু তেখেতসকলে বিজনেছ কৰে পাহাৰত। আমাৰ সন্দেহ হৈছে যে পাহাৰৰ পৰা আনি বা ক'ৰবাৰ পৰা আনি পিনে তেখেতসকলে বহুত ইয়াত ড্ৰাগছ ব্যৱসায় সোমাই আছে। এই ড্ৰাগছ ব্যৱসায়ীবোৰকো আমি সকুৰণি প্ৰদান কৰিছোঁ যে 10 দিনৰ ভিতৰত ইয়াৰ পৰা টোপোলা বান্ধি পিনে যাবলৈ, নহ'লে কিন্তু আমাৰ পৰা এটা বেলেগ ধৰণৰ একশ্যন ষ্টাৰ্ট হ'ব, যোনটো একশ্যনত তেখেতসকলৰ অৱস্থা বেয়া হৈ যাব। আমি প্ৰশাসনলৈ ৰৈ নাথাকোঁ কিন্তু তেতিয়াহ'লে। এইটো আমাৰ পৰা বিনম্ৰ অনুৰোধ, যিসকল ড্ৰাগছ ব্যৱসায়ী আছে আৰু যিসকল ইয়াত ভাড়াতীয়া আছে, তেখেতসকলে অতি সোনকালে গৈ পিনে পুলিচ থানাত বা নগৰ সমিতিক, প্ৰশাসনক তেখেতসকলে গৈ পিনে তেখেতসকলৰ নিজৰ নথি পত্ৰ প্ৰদান কৰক, আৰু আগতে ক'ত কাম কৰিছিলে তাৰ সঠিক তথ্য যাতে তেখেতসকলে দিয়ে, ইয়াকে কৈছোঁ। হয়, আজি বীৰলাচি থানা মৰনী আঞ্চলিক সমিতি সম্পূৰ্ণ সদস্যসকলক লগত লৈ আমি আচলতে অসম চৰকাৰে গম পায় সকলোৱে যে অসম চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতু চৰকাৰখন যিয়ে নহওক, ভাল বেয়া আমি সেইটো ৰাইজে বিচাৰ কৰিব, ৰাইজে প্ৰতিনিধি গৃহই যেতিয়া ৰাইজে বিচাৰ কৰিব। কিন্তু বৰ্তমান যিহেতু এটা ভাল কাম কৰি আছে, গতিকে আমি চৰকাৰখনক এই সময়ত অন্ততঃ এটা ভাল কাম কৰিছে বুলি ক'ব লাগিব বা কৈছোঁ। কথাটো হ'ল যে বাংলাদেশী উচ্ছেদ, এই বিষয়টোক লৈ পেলাই গোটেই অসমখন এটা চৰ্চিত হৈ আছে। গতিকে আমিও বিচাৰিছোঁ বীৰলাচি থানা অসমে যে ঠায়ে ঠায়ে এই যিসকল সন্দেহযুক্ত নাগৰিক আছে এইসকলক মানে বিতৰণ কৰক। তাকে আমি এটা পদক্ষেপ গ্ৰহণ কৰি আজি মৰনী অঞ্চল বিভিন্ন অঞ্চলত আমি পৰিদৰ্শন কৰিছোঁ, আৰু অনাগত দিনত আমাৰ জাতি আৰু অসমখন বাচিবৰ কাৰণে এনেকুৱা এটা ডাঙৰ পদক্ষেপ লোৱাটো এটা ডাঙৰ বিষয় বুলি মই ক'ব বিচাৰোঁ। ধন্যবাদ।